আজি এই ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত আপোনালোকৰ কাৰণে যিসকলে CM-AAA এপ্লাই কৰি থৈছিলে অৰ্থাৎ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযানত যিসকলে এপ্লাই কৰি থৈছিলে তেওঁলোকৰ কাৰণে এটা সুখবৰ যিহেতু আহিছে। আপোনালোকক এই যি পইচা সেই পইচা কেতিয়া বিতৰণ কৰিব বা কেতিয়া আপোনালোকে পাব সেইটোৰ বিষয়ে ইতিমধ্যেই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ যি লাইভ আচলতে সম্প্ৰচাৰ তাত তেওঁ উল্লেখ কৰিছিল আৰু সেইখিনিকেই মই আপোনালোকৰ আগত জনাব বিচাৰিম যে যি আপোনালোকৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান এই যি আচলতে আঁচনি আছিলে সেই আঁচনিত আপোনালোকে যিহেতু যিসকলে 2 লাখৰ পৰা 5 লাখৰ কথা আচলতে আছিল চ' ইয়াত আপোনালোকৰ যি প্ৰথম কিস্তি সেই কিস্তিটো প্ৰদান কৰিব আচলতে এই আঁচনিৰ 6 তাৰিখৰ পৰা অৰ্থাৎ 6 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকক এই আঁচনিৰ পইচাখিনি প্ৰদান কৰিব আৰু সাধাৰণতে প্ৰথমতে গুৱাহাটীৰ পৰা আৰম্ভ হ'ব আৰু তাৰপিছত লাহে লাহেকৈ যেনেকৈ এটা ডিষ্ট্ৰিক্ট বা এটা আচলতে চিটি লৈ ল'ব যেনেকৈ ধৰক ডিব্ৰুগড় শিৱসাগৰ এনেকৈ মিক্স কৰি কিনে আচলতে কোনোবা এটা ঠাইত বা শিৱসাগৰ চৰাইদেউ যোৰহাট মিলাই কিনে এটা ঠাইত ডিব্ৰুগড় তিনিচুকীয়া মিলি কিনে এটা ঠাইত গতিকে এনেকৈ আচলতে আপোনালোকক এই আঁচনিটো প্ৰদান কৰিব আৰু সাধাৰণতে এই আঁচনিটো চলি থাকিব 15 ফেব্ৰুৱাৰীলৈকে কৈছে। আপোনালোকক 6 তাৰিখৰ পৰা এই আঁচনিখন প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে আৰু 15 তাৰিখলৈকে আপোনালোকক এই আঁচনিখন তেওঁলোকে চলাই ৰাখিব বা 15 তাৰিখে আপোনালোকক এইটো শেষ কৰি দিব দি মেলি। চ' গতিকে যিসকলে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযানত এপ্লাই কৰি থৈছিলে যিসকলে আশা বান্ধি আছিলে ইতিমধ্যে তেওঁলোকে ৰেডি হওক তেওঁলোকৰ যি পইচা সেই পইচাবিলাক তেওঁলোকে পাব আৰু গতিকে ইয়াক পোৱাৰ ডেটটো ইতিমধ্যে তেওঁ উল্লেখ কৰিছেই 6 তাৰিখৰ পৰা 15 তাৰিখলৈকে বুলি আপোনালোকক মই ইতিমধ্যে জনাইছোঁ। গতিকে সেই পইচাখিনি আপোনালোকে সেইটো ডেটতে পাই যাব। এতিয়া কথাটো হ'ল নেক্সট আপোনালোকৰ আৰু এটা আছিলে সেইটো হৈছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। জীৱন প্ৰেৰণা আঁচনিত আপোনালোকে হয়তো এপ্লাই বহুতেই কৰিছে যিসকলে এইবাৰ ডিগ্ৰী কমপ্লিট কৰিছে গতিকে তেওঁলোকে এপ্লাই ইতিমধ্যে কৰিছে আৰু এই পইচাখিনি আপোনালোকক প্ৰদান কৰাক লৈও আচলতে তেওঁ উল্লেখ কৰিছে। আপোনালোকক এই পইচাখিনি প্ৰদান কৰিব ফেব্ৰুৱাৰী মাহতে আৰু ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে আপোনালোকক এই পইচা যি অৰ্থাৎ মুখ্যমন্ত্ৰী যি জীৱন প্ৰেৰণা স্কিমত বা জীৱন প্ৰেৰণা আঁচনিৰ যিখিনি ধন আছে সেই ধনখিনি আপোনালোকৰ কাৰণে মোকলাই দিব। আপোনালোকে সকলোৱে জানে স্নাতক যিসকল পাছ কৰিছিলে তেওঁলোকৰ কাৰণে যিটো পইচা সেই পইচাটো তেওঁ প্ৰদান কৰাৰ কথা উল্লেখ কৰিছিলে আৰু সেই পইচাখিনি আপোনালোকে পাই যাব 10 ফেব্ৰুৱাৰী দিনাখন। তাৰপিছত আৰু বিভিন্ন ধৰণৰ কথা অৰ্থাৎ আপোনালোকৰ বিভিন্ন যি আঁচনিবিলাক আছিলে সেইটোৰ সংক্ৰান্তত তেওঁ উল্লেখ কৰিছিলে। গতিকে ইয়াত আপোনালোকে যদি গোটেইখিনি কথা জানিব বিচাৰিছে তেওঁৰ লাইভটো চাই ল'ব পাৰে এবাৰ বা আপোনালোকে যদি আৰু কিবা জানিব বিচাৰিছে মোক আপোনালোকে কমেণ্ট কৰিব মই আপোনালোকক হেল্প কৰিম। আৰু এই যে CM-AAA যিটো আঁচনি আচলতে সেই আঁচনিটো আপোনালোকক যিহেতু প্ৰদান তেওঁলোকে সেইকেইদিনত অৰ্থাৎ 6 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰতে যিহেতু প্ৰদান কৰাৰ কথা কৈছেই গতিকে সেইকেইদিনতে আপোনালোকে পইচাখিনি পাব আৰু যিহেতু প্ৰথম কিস্তিত আপোনালোকক 1 লাখ টকাৰ কথা উল্লেখ কৰিছে গতিকে সেই ফাৰ্ষ্ট কিস্তিটো আপোনালোকে পাব তেতিয়া। নেক্সট জীৱন প্ৰেৰণা স্কিমৰ বিষয়ে আপোনালোকক যিহেতু মই ক'লোৱে সকলো কথা গতিকে বৰ বেছি আৰু ভিডিঅ'টো দীঘল নকৰোঁ। এইখিনি কথা জনাবৰ বাবে ভিডিঅ'টো যিহেতু মই প্ৰস্তুত কৰিছিলোঁ আশা কৰিম ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। আজিলৈ এইখিনি কথা জনাই ভিডিঅ'টো বিদায় মাগিছোঁ। ধন্যবাদ।